কিহৰ কাৰণে আপুনি কোৰ্টত আহিছে? কিহৰ কাৰণে কোৰ্টত আহিছোঁ? মই ছোৱালীকেইজনীক ভগাই দিলোঁ, সমানে ভগাই দিছোঁ। বোৱাৰী আছে, মাটি টকা পইচা যিমান আছে চব ভগাই পঠাই দিছোঁ। তিনিটাই সমানে চাম বুলি কোৱাৰ কাৰণে কৈছে, আমি তিনিটাই সমানে চাম দে মাই, তই চিন্তা কৰিব নালাগে। সেই বুলি কোৱাৰ কাৰণে মই তিনিটাকে ভগাই দিলোঁ। এটাকো কম বেছ কৰা নাই, সমানে ভগাই দিছোঁ। হেৰিয়াত বেংকত অলপ পইচা আছিল, মাটি বিক্ৰী হেৰি কৰা, ঘৰ মাটি যোৱা ৰাস্তাত সেয়া পইচা আছিল, তাকো ভগাই লৈছে। ঘৰৰ ভেটিটোও সিহঁতে ভগাই লৈছে মোৰ পৰা। লৈ পেলাই এতিয়া মোক কোনো চোৱা চিন্তা নকৰে। মোক এই সৰু ছোৱালীজনীয়ে মোক পালি আছে। এতিয়া তাইক মাটিখিনি বেচাৰ কাৰণে সিহঁতে জ্বলি উঠিছে। এতিয়া কোৰ্টত মোক হাজিৰ কৰে। আপোনাৰ ছোৱালী আপোনাৰ বৃদ্ধাশ্ৰমত দুইটা, ডাঙৰটোৱে মাজুটোৱে। এইটো সৰু, এইটোক বুজাব লাগে নে সিহঁতক বুজাব লাগে কওকচোন বাৰু? সিহঁত সৰু নে তাই সৰু? এটাই যে পালিব পাৰ, দুটাই যে পালিব নোৱাৰা। বোৱাৰীকো মই সমানে ভগাই দিছোঁ। কোনে পালি আছে? সৰুটোৱে, এইটোৱে পালি আছে। এইটোৰ লগত থকাৰ কাৰণে সিহঁতে মাটি বাটি যিখিনি আছে বিক্ৰী কৰি খাব পৰা নাই, সেইকাৰণে আজি কোৰ্টত হাজিৰ কৰাইছে মোক। আমাৰ মাৰ তিনিজনী ছোৱালী, দুজন ল'ৰা ঢুকাইছে। আৰু সৰু বোৱাৰীটো আছে, বোৱাৰীটোৰ ল'ৰা ছোৱালী নাই আৰু মাৰ লগত নাথাকে। তথাপি দেউতাই আমাক উল কৰি দি থৈ গৈছিল মা আৰু মোৰ নামত। উল কৰি দি থৈ যাওঁতে মা সদায় আমাৰ ঘৰত গৈ কয় বোলে, মা হেৰি ভনীমাক ক মাটিবিলাক আমাক ভগাই দিবৰ কাৰণে কেছটো উঠাই ল'ব ক, তইও বুঢ়া হৈছা আৰু কিমান দৌৰিবি, গতিকে তই আমাক ভনীমাক কৈ দে কেছটো উঠাবৰ কাৰণে, আৰু তোক আমি সকলোৱে লগ লাগি পেলাই ভনীমাই যেনেকৈ চাইছে আমিও তেনেকৈ চাম, সেনেকৈ ক'লে। কৈ লৈ প্ৰথমতেতো মাক বৃদ্ধাশ্ৰমত থ'ব বিচাৰিলে। মই কৈছোঁ, আমি 6জন ল'ৰা ছোৱালীক যে জন্ম দিছিল, মা দেউতা কাৰোবাৰ ঘৰত বন্ধা থৈছিল নেকি আমাক? যদি আমাক বন্ধা থোৱা নাই, তেতিয়াহ'লে আমি আজি 6জনে আমি মিলি জুলি চাব এৰি আমি মা দেউতাক আজি কিয় বৃদ্ধাশ্ৰমত থ'ব লাগে? তহঁতে যদি নাচাম মই চাম, সেনেকৈ বুলি মোৰ লগতে আছে। আৰু 2010ত ঘৰ ভাঙিলে, তেতিয়াও তেওঁলোকে কোনো সোধ পোছ কৰা নাই যে মা দেউতা ক'ত আছা। কিন্তু পইচা পাতি যি পাইছে সকলো বেংকৰ পৰা উলিয়াই সকলো ভগাই লৈছে তেওঁলোকে। মাটিও সকলো ভগাই দিছে, পইচাও ভগাই দিছে, চব ভগাই দিছে। গোটেইকেইজনে পাইছে। মাক বৃদ্ধাশ্ৰমত থব খোজে। আৰু এতিয়া মোৰ দেউতা হৈছে খেতিয়ক মানুহ, চাকৰিয়াল নহয়। আজি মাৰ যদি কিবা অসুখ বিসুখ হয়, মাৰ পইচা ক'ত পাব? মই মাটি বিক্ৰী কৰিয়ে চাব লাগিব। সেই মাটি মায়ে মোক বেলেগক বিক্ৰী নকৰি মোৰ তাতে বিক্ৰী কৰিছে। সেই বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে আজি মাৰ ওপৰত হিয়াৰিং হেৰি কৰিছে। বৃদ্ধাশ্ৰমত থ'ব খুজিছে মোক। মই বৃদ্ধাশ্ৰমত থ'লে জানিবা, মই মাটি যদি বৃদ্ধাশ্ৰমত দিলোঁ হয়, তেতিয়া তহঁতে কি কৰিলি হয়? মই যে থাকিলোঁ হয় বৃদ্ধাশ্ৰমত। মোৰতো ডাঙৰ দুজনীয়ে, এজনী মিনতী ডেকা আৰু তৰুলতা বৰা, তৰুলতা বৰা। দুইজনী, 3জনী ছোৱালী। এইটো ল'ৰা দুটা মৰিছে। বৃদ্ধাশ্ৰমত থ'ব খুজিছে টকা লালচত। দিছোঁৱেই মই চব ভগাই সমানে ভগাই দিছোঁ, কাকো মই কম বেছ কৰা নাই। আৰু বোৱাৰীটোকো মোৰ লগত নাথাকে, তাৰ ল'ৰা ছোৱালীও নাই।